জীৱনত আপছ এণ্ড ডাউনছ থাকিবই, সকলোৱে জীৱনত আহে সেইটো, কিন্তু আমি সেইখিনিক নেওচি আমি জীৱনত আগবাঢ়িব লাগিব। আপুনি কোনটো পজিশ্যনত নিজকে ফিউচাৰত চাব বিচাৰে? আপুনি বাৰু এনেকুৱা কিবা এটা কোৰ্ছ আপোনালোকে কৰিব গৈ আছে নি বা কৰি আছে নেকি, য'ত আপোনাৰ ইণ্টাৰেষ্ট অলপো নাই, য'ত নেকি আপোনালোকে ঘৰৰ প্ৰেছাৰ অৰ্থাৎ ফেমিলিৰ প্ৰেছাৰ বা আপোনালোকে বাধ্যত পৰি সেইটো কৰি আছে? নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এনেকুৱা একচুৱেলি বহুত মানুহ আছে যে কিছুমান ডিচিশ্যন একচুৱেলি নিজে নহয়, বাধ্যত পৰি একচুৱেলি ল'বলগীয়া হয় বা কৰিবলগীয়া হয়। বহুতৰ মন নাথাকে যে কিবা এটা কোৰ্ছ কৰিব মন নাথাকে আৰু সেই কোৰ্ছটো একচুৱেলি ঘৰৰ বা ফেমিলিৰ প্ৰেছাৰত সেই কোৰ্ছটো কৰিবলৈ যায়। তাৰপিছত কি হয়, সেই কোৰ্ছটোত না তাৰ মন বহে, না 100% সেই কামটোত দিয়ে, না নিজৰ আৰু এক্সট্ৰা বাকী যিখিনি কাম থাকে সেইখিনিত দিব পাৰে। গতিকে ফাইনেল ৰিজাল্টটো কি হয়, আউটপুটটো একদম মানে ল' কোৱালিটিৰ হয়, বা কেতিয়াবা আউটপুটটো যদি অলপ ভালো হয় কিন্তু ক'ৰবাত তেওঁলোকে হতাশাত ভোগে। গতিকে তেনে ব্যক্তিসকলে কি কৰা উচিত, সেইটো উদ্দেশ্য লৈ এইটো ভিডিঅ' বনোৱা হৈছে। চাওক, আপোনালোকৰ মনে যিটো কৈছে সেইটো যদি আপোনালোকে নকৰে, ক'ৰবাত যদি আপুনি ফেমিলি প্ৰেছাৰ বা আপোনালোকে এনেই কাৰোবাক দেখি যদি কিবা এটা বস্তু আপোনালোকে আৰম্ভ কৰি দিয়ে, ক'ৰবাত হয়তো কোনোবা এটা পৰ্যায়ত গৈ আপুনি ৰখি যাব লাগিব, আৰু সেইটো সময়ত একচুৱেলি আপোনাৰ বহুত দেৰি হৈ যায় নতুন কিবা এটা বস্তু আৰম্ভ কৰিবলৈ। গতিকে যিকোনো এটা বস্তু আপোনালোকে চুজ কৰোঁতে অলপমান আপুনি ভাবি গুণি চুজ কৰাটো উচিত। যদি আপোনালোকক পৰিয়ালে কিবা এটা ধৰি লওক আপোনাক BEd কৰিবলৈ আপোনাক ফ'ৰ্চ কৰি আছে, সকলোৱে জানে যে BEd কৰিলে তাৰপিছত যদি আপোনালোকে টেট পাছ কৰে, টেটত এক্সামত বহি তাৰপিছত আপোনালোকে মাষ্টৰ চাকৰিটো কৰিব পাৰিব। একচুৱেলি মাষ্টৰ চাকৰিটো এটা বহুত ভাল চাকৰি হয় আজিৰ দিনত, কিন্তু হয়তো সেই ল'ৰাজন বা ছোৱালীগৰাকীৰ মন নাথাকিবও পাৰে, পঢ়াবলৈ মন নাথাকিবও পাৰে, সেইটো বস্তুত ইণ্টাৰেষ্ট নাথাকিবও পাৰে। তেতিয়া হয়তো তেওঁলোকে নিজৰ যিটো কাম কৰিব লাগে, যিটো পঢ়োৱা কামটো, সেই কামটো হয়তো তেওঁলোকে এফিচিয়েণ্টলি কৰিব নোৱাৰিব পাৰে, লগতে তেওঁলোক হেপ্পী নাথাকিবও পাৰে সেই কামটো কৰি। গতিকে আপোনালোকে যদিও এনেকুৱা কিবা কাম কৰি আছে যিটো আপোনালোকে প্ৰেছাৰত পৰি কৰি আছে, তেতিয়াহ'লে কিন্তু আপোনালোকে ছেকেণ্ড অপশ্যনটা আপোনালোকে ৰাখক, বা সেই কামটোৰ ওপৰত আপোনালোকে অলপ কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰক। নহ'লে কিন্তু এটা সময়ৰ পিছত আপুনি ৰৈ যাব লাগিব, বা এটা সময়ৰ পিছত আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে, আপুনি ডিপ্ৰেশ্যনত যাব পাৰে। গতিকে প্ৰথম অৱস্থাত আপুনি কি কৰিব লাগিব, আপুনি কৰিব লাগিব যে নিজকে প্ৰশ্ন কৰিব লাগিব যে আপুনি কি ভাল পায়, আপুনি কি কৰিব বিচাৰে, আপুনি লাইফত কেনেকৈ থাকিব বিচাৰে, আপুনি কোনটো পজিশ্যনত নিজকে ফিউচাৰত চাব বিচাৰে, সেইটো প্ৰশ্ন আপুনি সোধক। আৰু এতিয়া আপুনি যি কৰি আছে সেইটো কাম কৰি থাকিলে আপুনি বাৰু সেই যিটো ফিউচাৰত নিজকে যিটো ৰূপত চাব বিচাৰে সেইটো ৰূপত আপুনি দেখা পাইছেনে নিজকে? যদি আপুনি দেখা নাই পোৱা, তেতিয়াহ'লে আপুনি এটা ভুল ডাইৰেকশ্যনত গৈ আছে। আপুনি ক'ৰবাত অলপমান সময় পজ লোৱাটো উচিত, পজ লৈ আপুনি পুনৰ এবাৰ আপুনি চিন্তা কৰি চোৱাটো উচিত। আমাৰ জীৱনটো আমি মৃত্যুৰ পিছত আমি ক'লৈ যাওঁ, কি হওঁ, সেইটো আমি কোনেও নাজানো, কিন্তু জীৱিত অৱস্থাত আমি যিখিনি বিচাৰোঁ, আমি যি বনিব বিচাৰোঁ, সেইটো একচুৱেলি আমি চেষ্টা কৰাটো উচিত। আমি কিমানটো সফল হওঁ, ক'ৰ পাওঁগৈ মানে সেইটো পিছৰ কথা, কিন্তু আমি চেষ্টা কৰি চোৱাটো এবাৰ উচিত। কাৰণ আমাৰ জীৱনটো বহুত মধুৰ হয়, আমি এই মধুৰ জীৱনটোত যদি আমি ভাল লগাখিনি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জানো আমাৰ জীৱনটোত আমি জীয়াব পাৰিলোঁ? গতিকে আপুনি ভাল লগা কামবোৰ কৰি যাওক, কিন্তু এনেকুৱা নহয় যে ভাল লগা কামৰ উদ্দেশ্যটো আগত ৰাখি যে আমি সমাজৰ কিবা এটা বেয়াৰ ফালে আমি কিবা বেয়া কাম কৰি আছোঁ, তেনেকুৱা নহয়। আপুনি যিটো ভাবিছে, আপুনি যিটো চিন্তা কৰিছে, সেইটোৱে যদি আপুনি ভাবিছে যে সমাজৰ কোনো মানুহে একো ক্ষতি নকৰে, বৰঞ্চ আপুনি হেপ্পী থাকিব পাৰিব, গতিকে তেনেকুৱা কথা যদি আপুনি ভাবিছে, তেতিয়াহ'লে আপুনি কেতিয়াও পিছ পৰি নিদিব, আপুনি সেইটো সপোন লৈ আগবাঢ়ি যাওক। চাব আপুনি আপুনি পৰ্যায়ত গৈ পাবগৈ। কাৰণ কেতিয়াবা আমি এনেকুৱা হয়, আমি নিজকে প্ৰশ্নই নকৰোঁ যে আমি কি ভাল পাওঁ, আমি কি বিচাৰোঁ, আমি গমেই নাপাওঁ। আমি কেতিয়াবা যদি ৰখিলেও আমি সোধোঁ, নিজকে প্ৰশ্ন কৰোঁ যে একচুৱেলি মই বিচাৰোঁ কি? চাব আমাৰ ব্লেংক হৈ যায়। গতিকে আপুনি ভালকৈ বহিলে ভাবক যে আপুনি নিজকে কি হোৱাটো বিচাৰে, বা কেনেকুৱা পজিশ্যনত আপুনি নিজকে চাব বিচাৰে, আৰু তাৰ ওপৰত আপুনি কাম কৰা আৰম্ভ কৰি দিয়ক। চাব আপুনি নিশ্চয় ছাকচেছ হ'ব। আৰু বহুতৰ এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে বা এনেকুৱা ধৰণৰ কথা থাকে যে মই কিবা এটা কৰিব বিচাৰিছোঁ, মই কিবা এটা ভাবিছোঁ, ফেমিলি আমাক ছাপৰ্ট নকৰে। আপুনি যিটো ভাবিছে, আপুনি ভবা বস্তুটো আপুনি
নিজক এটলিষ্ট নিজে আপুনি ছাপোৰ্ট কৰিব লাগিব। আপুনি ফেমিলিক বুজাওক। আমি যদি ঘৰখনকে বুজাব নোৱাৰোঁ তেতিয়া জানো আমি বেলেগক বুজাব পাৰিম? আপুনি চেষ্টা কৰক আৰু আপুনি নিজকে এনেকুৱাকৈ বনাওক যে এনেকুৱা তেওঁলোকক কৰি দেখাওক যাতে তেওঁলোকৰ বিশ্বাস আহে। একচুৱেলি তেওঁলোকে আমাৰ লগত বেয়া হোৱাটো নিবিচাৰে। আমি যদি তেওঁলোকক সেই বিশ্বাসটো আমি আনি দিব পাৰোঁ যে য়েছ এইটো মই ভাল পাওঁ বা এইটো ডাইৰেকশ্যনত কৰি মই এইটো পজিশ্যন পাব পাৰোঁ, হয়তো ক'ৰবাত তেওঁলোকেও তেতিয়া মানি ল'ব। জীৱনত আপছ এণ্ড ডাউনছ থাকিবই, সকলোৱে জীৱনত আহে সেইটো, কিন্তু আমি সেইখিনিক নেওচি আমি জীৱনত আগবাঢ়িব লাগিব। সেইখিনি নেওচি আমি জীৱনটোত জীয়াবলৈ আমি শিকিব লাগিব। আমি জীৱনটো আমি উদযাপন কৰিবলৈ একচুৱেলি শিকিব লাগিব আৰু আমি জীৱনটোত আমি তেতিয়াহে আমি উদযাপন কৰিব পাৰিম যেতিয়া আমি ভাল লগা কামখিনি আমি কৰিব পাৰিম বা আমি যিটো পজিশ্যনত নিজকে চাব বিচাৰোঁ সেই পজিশ্যনটোত যেতিয়া আমি চাব পাৰিম তেতিয়া আমি হয়তো জীৱনটোত আমি উদযাপন কৰিব পাৰিম। আৰু সেইটো কাৰণে আমি ভাল লগা কামটো আমি কৰিব লাগিব। আমি যদি নিজে গমেই নাপাওঁ যে মই কি বিচাৰোঁ, মই কি হ'ব বিচাৰোঁ, কিয় বনিব বিচাৰোঁ, আমাৰ জীৱনৰ অস্তিত্বটো কি, মই পৃথিৱীলৈ কিয় আহিছোঁ, তেতিয়া হয়তো আমি এভাৰেজ কিবা মানুহ এটা বনি আমি ৰখি যাম। গতিকে আপোনাৰ লক্ষ্যটো আজি আপুনি স্থিৰ কৰক যে আপুনি কি হ'ব বিচাৰে, কেনেকুৱা পজিশ্যনত আপুনি নিজকে চাব বিচাৰে আৰু তাৰ ওপৰত আজিৰ পৰা কাম কৰা আৰম্ভ কৰি দিয়ক। ধন্যবাদ।